বহুতখিনি প্ৰতিশ্ৰুতি দিছিলে এতিয়া আমি দেখা পালো মানে 50% নহয় মানে 30% পোৱা নাই কাৰণ সবৰে গাঁৱে গাঁৱে আছে আগৰ যেটো মৃত্যু হোৱা আন্দোলন সময়ত বহুতখিনি মানুহ আছে এতিয়ালৈকে পোৱা নাই মানে এনে কথাবিলাক দি আছে প্ৰতিশ্ৰুতি বহুত দিছিলে কিন্তু কাম কৰাত ইমান দেখা পোৱা নাই আমি বৰ্তমান তো কাৰ্যকৰী কৰা হোৱা দেখাই নাই দিয়াই নাই পইচা গতিকে আমি আশা নকৰোঁ সেই পইচা যে পাম বা পাব আশা নকৰোঁ 100% সফল হোৱা নাই বুলি আমি ক'ব লাগিব কাৰণ আমি দেখাও নাই আজিলৈকেতো নাই দেখা আৰু বৰ্তমান নহ'ব আৰু সময়তো নাই ইলেকশ্যনৰহে কথা আছিল নেকি আচ্ছা তাৰপিছত সেইটো কাৰ্যকাল নহ'ল একেবাৰে হোৱা নাই মিছা মাতিছে তেওঁলোকে কিন্তু ইলেকশ্যনৰ কাৰণে ক'লে পিছত কিন্তু এতিয়ালৈকে আমি দেখা পোৱা নাই 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 100% নাই মানে আজিলৈকে এটাও আমি বনোৱা দেখা পোৱা নাই যিমানখিনি আগৰ পুৰণা আছে এইখিনিয়ে চলি আছে কাৰণ আজি আমি টেট পাছ কৰি এনে বহি আছো এনেতো আমাৰ পালে এইখিনি এৰিয়া ওদালগুৰি ডিষ্ট্ৰিক্টতো আমি দেখা পোৱা নাই স্কুল নতুন আহিছে নতুন বনাইছে এইবিলাকতো আমি দেখাই পোৱা নাই চাকৰি দিম বাছ যুৱক পইচা দিম বা ৭৫,০০০ টকা দিম এনেকুৱা কৈ পেলাই আজিলৈকে দিয়া নাই সেইকাৰণে আমি কৈছো ক্ৰমশ এই আই মাতৃসকলক এনেকুৱা ঠগাব নালাগে বা মহিলাসকলক এনেকুৱা ঠগাব নালাগে যদি এনেকুৱা ঠগাই থাকে সাপ লাগিব বুলি মই কৈ দিছো ক্ৰমশ দুটা লোকসভাত MP জিকিব দৰং ওদালগুৰিতো জিকিব কোকৰাঝাৰতো জিকিব দুইজন MP যাব দুইজনৰ ভিতৰত দিল্লীত একজন মন্ত্ৰী হ'ব আৰু কি লাগে মন্ত্ৰী লাগে না নালাগে দিল্লীত মন্ত্ৰী একজন থাকিব আমাৰ মন্ত্ৰী থাকিলেতো হ'ল মন্ত্ৰী থাকিলেও আৰু বিটিচিত কিমান উন্নয়ন আমি কাম কৰিব পাৰিম বহুত কৰিব পাৰিব আমি সেইকাৰণে দুইজনটো এই দৰং ওদালগুৰি যুদ্ধটো কাৰ লগত হ'ব কংগ্ৰেছ বিজেপি আৰু BJP তিনকলীয়া যুদ্ধ হ'ব এই যুদ্ধত আমি 1 নম্বৰ পজিশ্যনত আছে এতিয়া 1 নম্বৰ পজিশ্যনত আছে আমি 1 নম্বৰ পজিশ্যনত আছে সেকেণ্ডতে কংগ্ৰেছ আৰু বিজেপি সেকেণ্ড ইয়াতো অফিচিয়েল নাই ক্ষেত্ৰত নাই চাৰেণ্ডাৰ খেলিব নোৱাৰে বুলি ক্ষেত্ৰতো খেলিব নোৱাৰে বুলি দৰং ওদালগুৰি চাৰেণ্ডাৰ কৰিছে আমি চাৰেণ্ডাৰ কৰা মানুহ নহয়